কৃষ্ণ হরি রাম। আমি এখনই ছেলেকে বাপজনক থেকে তো সুস্বাস্থ্য দীর্ঘায়ু কামনা করি। আমার জিতের খালি দেবে সম্বোধনা জানাবো। কৃষ্ণ কৃষ্ণ হরি রাম। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰী চৰণকৰ এন শত কোটি বাৰ ককৰুহো প্ৰণাম তোহাৰী চৰণকৰ এন শত কোটি বাৰ ককৰুহো প্ৰণাম আজন্মৰ ক্ষেমস্থলী মত্তৰ বৈকুণ্ঠ পুৰী আজিৰ এই পবিত্ৰ পুণ্য ধামত উপবিষ্ট আপোনাৰ সমস্ত জনা কৃপালু বাপ বান্ধৱাই মিত্ৰী ভগৱন্ত বস্তুৰ পৰম ভকত গুৰুজনাৰ একান্ত শুদ্ধ সেৱক গুৰুদেৱ নাম ভকত চাৰি মহা প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰি স্মৰণে দিবৰ বাবে ব্যৱস্থা আচলতে বস্ত্ৰ পিন্ধি পাৰে নে নোৱাৰে সেইটোহে বিষয়টো আজি আমি কোৱা নাই আমাকে নিবেদন কৰা হৈছে যে এনেধৰণৰ সৰু সুৰা বুলি এৰি দি আমি যিখিনি কৰ্ম আচলতে বাহিৰৰ পৰা আমাৰ অকণমান দিগদাৰ হয় বাহিৰৰ সমাজৰ পৰা সেইকাৰণেহে আমি কথাটো উলিয়াই দিয়া হৈছে কৃষ্ণ নাম বৰ্তমান কৃষ্ণৰ পদুম ফুলৰ নিচিনা চৰণ যুগলত হৃদয়ত ধ্যান কৰিছে চিন্তা কৰিছে আৰু চিন্তা কৰি কি বুলি কৈছে দিলন্ত কি ধানে ততাংক সাধুৰ বাদ কৰি হে ৰাজন তুমি সাধু ধন্য নৰপতি মতি উত্তম তোমাৰ উচিলাহা যিটো কথা সংসাৰতে সাৰ তুমি ধন্য ৰাজন তুমি ধন্য যিজন মৰিবলৈ হাতত আছে 7 দিন সময় তেওঁ প্ৰশংসা কৰিছে গুৰুজনাই যে তুমি ধন্য তুমি সাধু তোমাৰ যি চিন্তা তোমাৰ যি মত এয়া অতি উত্তম কাৰণ তুমি যি ভাগৱত ধৰ্ম পঢ়িছা হৃদয় পৰমানন্দ মাধৱ কনিত নৰ নিৰন্তৰে কচিত হীৰাম ভনে কিংকৰ কৃষ্ণৰ ৰাম ৰাম প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে শ্ৰীৰাম ৰাম সংক্ষেপ কৰি মহন্ত প্ৰভুজনা চৰণ কমললৈ আমি পুনশ্চ অৰ্পণা কৰা হৈছে আমি মূৰ্খমতী আপোনালোকৰ আজ্ঞা শিৰোগত কৰি এই মহান দায়িত্বভাগী পালনৰ ক্ষেত্ৰত জ্ঞানকৃত যি অপৰাধ হৈ গ'ল নিজৰে সন্তান ভাবি আপোনালোকে আশীষ গঠন কৰিব চৰণ কমলত
ঠাই দিব